আহক চাওঁ ভোটাৰ আই ডি কেনেকৈ ডাউনলোড কৰা হয়। প্ৰথমতে আপুনি NPPS নামৰ ছাইটটো খুলিব। তাৰপিছত তাৰ পৰা চাব ডাউনলোড ভোটাৰ আই ডি। ডাউনলোড ভোটাৰ আই ডিত গৈ আপোনাৰ ইপিক নাম্বাৰটো তাত লিখি ল'ব। লিখি লৈ ষ্টেট চিলেক্ট কৰিব। কৰাৰ পিছত চাৰ্চ কৰিব। তাৰপিছত তলত OTP আপোনাৰ মোবাইল নম্বৰ লিংক থাকিলে OTP এটা মোবাইল নম্বৰত আহিব। আপুনি জাষ্ট 2 ছেকেণ্ড ৱেইট কৰিব। তাৰপিছত লগে লগে OTP আহি যাব। অহাৰ পিছত OTP আপুনি ভেৰিফাই কৰিব লাগিব। যি OTP আহিছে সেইটো OTP আপুনি তাত মাৰক। মাৰাৰ পিছত OTPটো ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ এটা বেলেগ ছাইট খোল খাব আৰু তাত ডাউনলোড লিখা আহিব। ডাউনলোড লিখা অহাৰ লগে লগে আপুনি তাত PDFত আপোনাৰ যোনটো ভোটাৰ আই ডি আছে সেইটো ডাউনলোড হৈ যাব আৰু আপুনি এইটো স্মাৰ্ট কাৰ্ড লৈ পৰিৱৰ্তন কৰিব পাৰিব। আৰু এইটো ছাইটৰ থ্ৰু আপুনি আপোনাৰ নাম এণ্ট্ৰিও কৰিব পাৰিব ইলেকশ্যন অফিচত আৰু নাম মানে যিকোনো নামৰ চেঞ্জেছ কৰিব পাৰিব। যদি আপোনাৰ কিবা ভুল থাকে কাৰেকশ্যন কৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।